গৰম তোমাৰ ইউটিউব চেনেল নয়ন ভ্লগছ আৰু আহি আছে মেট্ৰিক পৰীক্ষা সকলোকে মোৰ ফালৰ পৰা মানে মেট্ৰিক পৰীক্ষাৰ আগতীয়াকৈ শুভেচ্ছা দিলোঁ। যোৱাবাৰ মানে মই দিছিলোঁ আৰু এইবাৰতো আমাৰ জয়দেৱ ভাই দিব, মানে বহুতে চিনিয়ে পায় আৰু মোৰ ভিডিঅ' চোৱা নেকি কি মোৰ ৰিজাল্টৰ ভিডিঅ' চাই কিনে মানে বহুতে সুধি আছিল মই কিমান টাইম পঢ়িছিলোঁ বা কেনেকৈ পঢ়িছিলোঁ। এতিয়া বাৰু সেইবিলাক ভিডিঅ' দি একো লাভ নাই, যিহেতু মানে পঢ়াৰ টাইম নাই আৰু বেছি দিন। কেই তাৰিখৰ পৰা আৰম্ভ হ'ব মেট্ৰিক? 15 তাৰিখ বা 3 তাৰিখ লাগি। তো 15 তাৰিখৰ পৰা একদম 3 তাৰিখক লাগি, মানে কিছুমানে 2 তাৰিখে শেষ হ'ব যিসকলে হিন্দী আছে ধৰক, তো ই মানে সংস্কৃত লৈছে তো ইয়াত 3 তাৰিখে শেষ হ'ব। বাকী এইবাৰ যিহেতু মানে জয়দেৱ ভাই মেট্ৰিক দিব, তো ভাই তই মেট্ৰিকৰ কাৰণে কেনেকুৱা পঢ়া পাতি চলি আছে? পুৰা পঢ়িয়ে আছোঁ, ৰাতি 10টালৈকে পঢ়ো, গধূলি পাই আৰু ৰাতিপুৱা সোনকালে উঠি পাৰোঁ। তো মজা আৰু সিও ধুনীয়াকৈ পঢ়ি আছে। বাকী মই ধৰক এনেকৈ পঢ়িছিলোঁ আৰু কি মোৰ ৰিজাল্টটো গমেই পাইছে আৰু বহুতে যিসকলে মোৰ আগৰ পৰা ভিডিঅ' চাই, বৰ্তমান যিসকলে চাইছে আৰু মোৰ ৰিজাল্টটো কৈ দিওঁ, মই পাইছিলোঁ 65%। বাকী মেট্ৰিকৰ প্ৰথম দিনাটো বাৰু ইংলিছে থাকে, আৰু ইংলিছৰ দিনা মানে সকলোৰে মানে অলপ হ'লেও ভয় লাগে। তোৰো লাগব ভয় মই জানো, কাৰণ ইংলিছৰ দিনা মানে চবৰে ভয় থাকে, যিহেতু প্ৰথম পৰীক্ষা কেনেকুৱা হয় বা কি হয়। যিমান মানে পঢ়িব পৰা চলি হ'লেও মানে অলপমান হ'লেও মানে ইংলিছৰ দিনা ভয় লাগে ইয়াৰ, যিহেতু মানে প্ৰথম পৰীক্ষা। জয়দেৱৰ মানে ইংলিছত মানে কেনেকুৱা আছিল প্ৰিপাৰেশ্যন? এনে পঢ়াটো চব ভালে চলি আছে, এতিয়া এইবাৰ চাইকেলি পুৰা হৈ যাব আৰু এনে একবাৰ মানে ওপৰে চাইকেলি হৈ যাব আৰু নেকি? আগৰ পেপাৰগিলাখান চাইছে নাই? আগৰ পৰা চাইছোঁ মোটামুটি 2012, 13, 14 এইগিলাখান চাইছোঁ পুৰা। তো এইগিলাখানৰ পৰা মানে কি হয়, বেছি কুৱেশ্যন মানে আগৰ পেপাৰৰ পৰাই কাটে আৰু। তো সেইকাৰণে আগৰ পেপাৰকেইখন চালি অলপমান ভাল, আৰু যিসকলে বৰ্তমানত চোৱা নাই ধৰক, তো এইকেইদিনত মানে আগৰ পেপাৰকেইখন চালি ভাল হয় আৰু। এইবাৰ মই এইবিলাক নকওঁ যে মেট্ৰিকৰ 5 দিনত এনেকৈ পঢ়ক, মানে এনেকৈ পঢ়িলে মানে বেছি ভাল হ'ব ৰিজাল্টটো, এইবিলাক কথা নকওঁ। কাৰণ মেট্ৰিকৰ 5 দিন আগত পঢ়ি কোনো এনেকৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে যদি আগৰ পৰাই নপঢ়ে নেকি। আৰু বহুতে ভাবে কি অসমীয়াখন সহজ পায়, বহুতে ভাবে অসমীয়া সহজ হয়, কিন্তু মেট্ৰিকত অসমীয়া আৰু সংস্কৃতে মানে অলপমান সেই হয়। কাৰণ সংস্কৃতৰ দিনা বাৰু সকলোকে একেলগে বহাই দিয়া হয় বাৰু, সংস্কৃত হিন্দী হওক এনেকুৱা ইলেক্টিভ ছাবজেক্টবিলাকত। কিন্তু অসমীয়াত মানে কি হয়, যিহেতু হেণ্ডৰেডৰে মানে কুৱেশ্যন পেপাৰখন, তাতে আৰু প্ৰেক্টিকেল নাথাকে, তাৰপিছত আকৌ MCQ বোলা বস্তু নাথাকে তাতে, তো গোটেই মানে লিখিবই লাগে। তো টাইমটোৱে মানে অলপমান মেনেজ কৰাটো অলপমান দিগদাৰ হ'ব পাৰে। বা অসমীয়াটো জানে আৰু বহুত দীঘল লিখিব লাগে, তাতে আৰু বানান ভুল হ'লে মানে বহুত কাটে। তো মোৰ বাৰু এনেকৈ বানান ভুল হোৱা নাছিল অসমীয়াত মই কিমানমান পাইছিলোঁ, তো এইফালে মানে দি দিছোঁ কিমান পাইছিলোঁ অসমীয়াত। আৰু মোৰ বেয়া আহিছিল সংস্কৃতত পাইছিলোঁ মই 50। একদম বেয়া হোৱা ছাবজেক্টটোৱে হ'ল মোৰ সংস্কৃতত বাৰু একেলগে পঢ়াই দিছিল সকলোকে, কিন্তু তথাপিও মানে বেয়া আছিল। কাৰণ সংস্কৃত আৰু অসমীয়াত মানে কি হয়, বহুত বেছি নম্বৰ কাটে এই দুটা ছাবজেক্টত। মেইন কথাটো হ'ল মানে বানানত, যদি বানান ভুল হয় সংস্কৃত আৰু অসমীয়াত নম্বৰ কাটিবই। তো বানানবিলাক মানে অলপমান শুদ্ধকৈ লিখিলে মানে সংস্কৃত আৰু অসমীয়াত ভাল হয়। আৰু সংস্কৃতৰ পৰাই যে অসমীয়া কৰিব লাগে সেইবিলাকতো মানে বহুতখিনি নম্বৰ পোৱা যায়। তো সেইখিনি মানে অলপমান ভালকৈ চালি আৰু গোটেই পাঠৰ পৰা মানে মাজৰ পৰা মানে কাটে আৰু। বাকী মই বাৰু ইমানো বেছি পণ্ডিত নহয় মই আপোনালোকক বুজাবৰ কাৰণে, তো মই যিহেতু মানে আগৰবাৰ দিছোঁ, মোৰ মানে এক্সপিৰিয়েঞ্চটো আছে, সেইকাৰণে মানে অলপমান কিবা এটা ভিডিঅ' বনাই কাৰণে দিবৰ কাৰণে মানে চেষ্টা কৰিলোঁ। যিহেতু মানে বহুতে কৈও আছিল ভিডিঅ' এটা বনোৱাৰ কথা, তো সেইকাৰণে মানে এনেকৈ আৰু ভিডিঅ' এটা বনাই দিলোঁ। আৰু আমাৰ জয়দেৱ বাৰু মেট্ৰিক আহি আছে, প্ৰথমতে বেষ্ট অফ লাক ভাই। বাকী মেট্ৰিকটো ভালে যাক, আৰু লগতে মেট্ৰিকৰ পিছত ধুনীয়া ভিডিঅ' আহি আছে জয়দেৱ ভাৰ লগত। বাকী মেট্ৰিকৰ কেইদিনো পূৰা ভিডিঅ' দিম, জয়দেৱ ভাৰ মেট্ৰিক পৰীক্ষা কেনে হয় বা সুধিম আৰু মেট্ৰিকৰ পৰীক্ষা কেনে হয় সকলোৰে ইহঁতৰ স্কুলত যাই কিনে। তো মেট্ৰিকৰ যদি ভিডিঅ' চাব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নতুনসকলে। আজিলৈ বাই বাই, জয় অসম।